নমস্কাৰ বন্ধুসকল আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰী সকলৰ বাবে শেহতীয়াকৈ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক সেই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিম দেৰি নকৰাকৈ আপোনালোকক স্ক্ৰিনত মই হাইলাইট কৰিবলৈ যত্ন কৰিছো চাওক এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰী সকললৈ দুটা সুখবৰ জনাবলৈ যত্ন কৰিম যেটো একেবাৰে শেহতীয়াকৈ প্ৰকাশ পাইছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন ৰাজ্যৰ কৰ্মচাৰী সকললৈ প্ৰকাশ পাইছে আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকক এটা ভিডিওৰ যোগেৰে জনাবলৈ যত্ন কৰিছো দেৰি নকৰাকৈ আপোনালোকক ইনফৰমেশনটো লৈকে লৈ যাবলৈ বিচাৰিছো স্ক্ৰিনৰ ফালে আপোনালোকে মন কৰিব ৰাজ্যৰ কৰ্মচাৰী সকলৰ বাবে এখন গুৰুত্বপূৰ্ণ নটিচ শেহতীয়াকৈ প্ৰকাশ পাইছে বন্ধুসকল এই ইনফৰমেশনটো অৰ্থাৎ যিখন নটিচ প্ৰকাশ পাইছে কৰ্মচাৰী সকলৰ বাবে এই নটিচখনৰ সম্পূৰ্ণ সবিশেষ অসমীয়া অনুবাদ আজি আপোনালোকৰ ওচৰত হাইলাইট কৰিবলৈ যত্ন কৰিম তে বন্ধুসকল এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিওসমূহ দেখি আছে বা চেনেলটোৰ ভিডিও চাই আছে তেনেহলে অনুগ্ৰহ কৰি অকনমান সময় উলিয়াই চেনেলটোৰ আন ভিডিওসমূহ এবাৰ চকু ফুৰাব যদি ইনফৰমেশনবোৰ আপোনাৰ মনোযোগী হৈছে বুলি আপুনি অনুভৱ কৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো আগলৈকো আপুনি বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন পলকতে পাই থাকিবলৈ সক্ষম হ'ব তে বন্ধুসকল আপোনালোকক আজি শেহতীয়াকৈ অৰ্থাৎ কৰ্মচাৰী সকলৰ বাবে ৰাজ্যৰ কৰ্মচাৰী সকলৰ বাবে শেহতীয়াকৈ যিখন গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ পাইছে এই নটিচখন আপোনালোকক মই স্ক্ৰিনত দেখাবলৈ যত্ন কৰিছো চাওক নটিচখনৰ প্ৰকাশৰ তাৰিখটো হৈ গল 5 ফেব্ৰুৱাৰী 2025 আৰু এই নটিচখন প্ৰকাশ পাইছিলে চৰকাৰৰ ফালৰ পৰা দেখাবলৈ যত্ন কৰিছো চাওক গভৰ্ণমেণ্ট অফ আসাম ফাইনান্স ডিপাৰ্টমেণ্ট অৰ্থাৎ ফাইনান্স ডিপাৰ্টমেণ্টৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ পাইছে কৰ্মচাৰী সকলৰ বাবে আৰু কি আছে ইনফৰমেশন সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম যেহেতু এই নটিচখন ইংৰাজী ভাষাত প্ৰকাশ পাইছিল আৰু আপোনালোকক ইয়াৰ অসমীয়া অনুবাদটো আজিৰ এই ভিডিওটোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম আৰু নটিচখনত দেখাবলৈ যত্ন কৰিছো চাওক কোনে কলৈ লিখিছিলে কৰ পৰা আহিছিলে চাওক দেখাবলৈ যত্ন কৰিছো ফ্ৰমত আছে আন্ডাৰ সেক্ৰেটাৰী টু দা গভৰ্ণমেণ্ট অফ আসাম আৰু কলৈ লিখিছে চাওক টু সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী টু দা গভৰ্ণমেণ্ট অফ আসাম এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে আৰু নটিচখন চাওক দেখাবলৈ যত্ন কৰিছো এনেকৈ প্ৰকাশ পাইছিলে আৰু ইয়াৰ যেটো অসমীয়া অনুবাদ আপোনালোকক জনাবলৈ যত্ন কৰিম শেহতীয়াকৈ কৰ্মচাৰী সকলৰ বাবে দুটা সুখবৰ ইনক্লুড কৰি এই গুৰুত্বপূৰ্ণ নটিচখন শেহতীয়াকৈ প্ৰকাশ পাইছে আৰু জনাবলৈ যত্ন কৰিছো চাওক যিখন নটিচ সেই নটিচখনৰ অসমীয়া অনুবাদটো ওপৰত উল্লেখ কৰা বিষয়ৰ সন্দৰ্ভত এইমতে জনাবলৈ নিৰ্দেশিত হৈছো যে সভাত তলত দিয়া সিদ্ধান্তসমূহ লোৱা হৈছে মন কৰিব প্ৰথমটো পইণ্ট সকলো পদৰ বাবে স্নাতক পৰ্যায়ৰ বেতন স্কেল প্ৰদান কৰা হ'ব যিবোৰ পদৰ প্ৰৱেশ স্তৰৰ বাবে স্নাতক ডিগ্ৰী আৱশ্যক গতিকে আপোনাক অনুৰোধ জনোৱা হৈছে যে আপোনাৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন যিবোৰ পদৰ প্ৰৱেশ স্তৰৰ বাবে স্নাতক ডিগ্ৰীৰ প্ৰয়োজন কিন্তু সেই পদসমূহৰ স্নাতকোত্তৰ বেতন স্কেল প্ৰযোজ্য হোৱা নাই তেনে পদৰ তালিকা প্ৰদান কৰিবলৈ তে গম পাইছে গ্ৰেজুৱেট স্কেল দিয়াৰ বাবে এখন লিষ্ট তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু 2 নম্বৰ পইণ্টটো চাব জনাবলৈ যত্ন কৰিছো ইয়াৰ উপৰিও সভাত এই সিদ্ধান্ত লোৱা হৈছে যে সকলো জুনিয়ৰ ইঞ্জিনিয়াৰক এসিস্টেন্ট ইঞ্জিনিয়াৰলৈ আৰু এসিস্টেন্ট ইঞ্জিনিয়াৰক সাব ডিভিজনেল অফিচাৰলৈ পদোন্নতি দিয়াৰ ব্যৱস্থা কৰা হ'ব যিসকলৰ পদোন্নতি হোৱা নাই যদি প্ৰয়োজন হয় তেনে ক্ষেত্ৰত এক্সিকিউটিভ কেডাৰ পদ সৃষ্টি কৰি তেওঁলোকক স্থান দিয়াৰ ব্যৱস্থা কৰিবলৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন কৰ্মচাৰীসকলৰ প্ৰমোশনৰ ক্ষেত্ৰত যিসকলে জুনিয়ৰ ইঞ্জিনিয়াৰ হৈ আছে তেওঁলোকক এসিস্টেন্ট ইঞ্জিনিয়াৰ বা এসিস্টেন্ট ইঞ্জিনিয়াৰ সকলক এসডিও লৈ প্ৰমোশন কৰাৰ পদোন্নতি কৰাৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে আপোনাক অনুৰোধ জনোৱা হৈছে যে সকলো এনে জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু এসিস্টেন্ট ইঞ্জিনিয়াৰৰ তালিকা প্ৰদান কৰিবলৈ যিসকলৰ পদোন্নতি হোৱা নাই আৰু এক্স কেডাৰ পদ সৃষ্টি কৰি তেওঁলোকক স্থান দিয়াৰ বাবে সম্ভাৱ্যতাৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ
আপোনাক এই তথ্য সোনকালে প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। তে বন্ধুসকল দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, প্ৰথমটো ইনফৰমেশ্যন হ'ল গ্ৰেজুৱেট স্কেল দিয়াৰ ওপৰত যিটো ইনফৰমেশ্যন প্ৰকাশ পাইছে, আৰু দ্বিতীয়টো ইনফৰমেশ্যন হ'ল কৰ্মচাৰীসকলৰ প্ৰমোশ্যনৰ ওপৰত। তে বন্ধুসকল শেহতীয়াকৈ যিটো কৰ্মচাৰীসকলৰ বাবে যি গুৰুত্বপূৰ্ণ দুটা ইনফৰমেশ্যন পালোঁ, আৰু সেই দুটা ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিছে ইনফৰমেশ্যনটো তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি অনুৰোধ জনালোঁ।